কপিলে কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত যদি জানে ক'ব নাজানিলে আনৰ পৰা শুনিব শ্ৰোতা নহ'লে বক্তা হ'ব নোৱাৰিব আনে কোৱা ভাল কথা যি শুনাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব মুতবিনে চিত্ত আন দেৱত নেদন্ত আন দেৱতাত মনোযোগ নিদিব কিয় ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজেই আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি নাপায় ক'ত বহিব লাগিব অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতম তৰন্তিতে মই পোহৰ মই শাশ্বত মই সনাতন মই ব্ৰহ্ম মোৰ কাষত যিদিনালৈকে তুমি আশ্ৰয় নল'বা সেইদিনালৈকে মোৰ সৃষ্ট তিনিটা তাপৰ পৰা তুমি নিজক মুক্ত কৰিব নোৱাৰিবা তেতিয়া কি হ'ব পৰম আনন্দ আহি মনত মিলয় তেতিয়া আপোনাৰ আনন্দ আহি যাব আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে বন্ধু বান্ধৱ আলহী অতিথি লগ পালে যদি ঈশ্বৰৰ কথা পাতে কয় বা শুনে তাকে নকৰি যদি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা আলোচনা কৰে তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনাই আনৰ অন্তৰত দুখ দিব ভগৱানে কৈছে কাক দুখ দিছা চবতে দেখোন ময়ে আছোঁ যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নো কাক হিংসা কৰিবা চবতে ময়ে আছোঁ মোকে হিংসা কৰিবা মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা মোকে ঠগিবা আৰু মোৰে সীমা ঠেলিবা আকৌ মই তোমাক ভালে ৰাখিব লাগিব নহ'ব ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা ভাগৱত শুনিবলৈ কিয় আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে জীৱনৰ বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰিম তেতিয়ালৈকে ভগৱানে আপোনাক বা মোক ভালত ৰাখিব নোৱাৰে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব ভালটো সদায় ভাল তাক আঁকোৱালি ল'ব কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য বাস সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় মা তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰতে শুৱে মুকুট আজিৰ দৰে যদি আমি সাধুৰ সংগত 4 মিনিট সময় প্ৰতি 24 ঘণ্টাৰ ভিতৰত দিব পাৰোঁ আমাৰ জীৱই মুক্তি পাব ভাগৱতে কৈছে ভগৱানে কৈছে মনত ৰাখিব কথাটো 4 মিনিট সময় এতিয়া আমাৰ এনেকুৱা হয় আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে 4 মিনিট সময় ঈশ্বৰৰ কথা শুনিবলৈ ভাবিবলৈ ক'বলৈ সময় নাই সেইকাৰণে অৰ্জুনক সতৰ্ক কৰি দিছে আৰু হেৰা শুনা তুমি একবিনে নহো দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমিয়ে মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয় আমি তেওঁৰে অংশ জীৱ হয়নে নহয় সেই কথাটো উপলব্ধিলৈ আনিব লাগিব মনত ৰাখিব কথাটো গতিকে সাৰথীৰ কহোঁ ভেদ লোৱাত আৰু পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ কোনো চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ সৰ্বতো সময়তে মনত ৰাখিবা সতৰ্ক কৰি দিছে অৰ্জুনক বেছ কৰি লৈছে আধা ৰূপে লৈছে আমাক কৈ আছে দেই অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ আমাৰ দেহটোক ৰথ বুলি কৈছে দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ এতিয়া আমাৰ যিজন হৃদয়ত থাকি আমাক চৈতন্য কৰি ৰখাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ কাৰণ যিজন থকাৰ কাৰণে কাণেৰে শুনিছোঁ চকুৰে দেখিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ আজি আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে সেইজনৰ কথা শুনিবলৈ ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ অৱকাশ নাহে গতিকে সেইখন ৰথ ভালকৈ নচলিব দেই সেইখন ৰথত ঘূনে ধৰিব অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে অৱস্থান কৰিছে তাৰ কাৰণে ভাগৱতে মনক দায়ী কৰি থৈছে মনে পাপ কৰে যাই লাগয় জীৱত সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আপোনালোকৰ শৰীৰত যদি কিবা ৰোগ ব্যাধি হৈছে তাৰ কাৰণে মন দায়ী আপুনি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে
মনৰ কবলত পৰি নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে শৰীৰে অসুস্থতা ভুগিব লগা হৈছে। কিমান 84 নৰক, 84 নৰক ভুগিব কেতিয়া? জীয়াই থাকোঁতে। ক'ত? দেহত। আমাৰ দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে, আপোনালোকে প্ৰমাণ কৰি চাব, নিজৰ শৰীৰটো নিজৰ হাতে জুখি চাব। 3.5 হাত হয়, এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে 84 নৰক ভোগ কৰিব লাগিব। নখ চুকুৰা হৈ নখ মৰাৰ পৰা উপনি উফি চুলি সৰালৈকে, আৰু বাকীখিনিত অন্যান্য বেমাৰ হ'ব। এইটো মনৰ দুখত হৈছে। সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুন তোমাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম দিছোঁ, মনক সংযম কৰিবা, ইন্দ্ৰিয় সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পোৱাৰ পৰা তোমাৰ কোনো সাৰ্থক নহ'ব। অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয় সংযম কৰিব? নাই নাই, এইটো প্ৰস্তাৱ মোৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে সখী তুমি নকৰি ভয়, অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। অভ্যাসৰ জৰিয়তে তুমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰা। আজি আপোনালোকে নিজকে সোধক, অহাৰ পৰা এতিয়া কটখনত বা চকী এখনত বহি আছে, ঘৰত অকলে ইমান সময় আৰু অনুষ্ঠান শেষ হোৱালৈকে বহি থাকিব, ঘৰত অকলে এনেকৈ পথ বা চকী এখনত অকলে ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। আজি কোনে বহুৱাইছে? এই কথা আমি উপলব্ধি কৰিব লাগিব দেই। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, বেদে কৈছে, পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক ইয়াত বহি থকা সকলোৱে এই ভাগৱতৰ কথা জানিবৰ কাৰণে, বুজিবৰ কাৰণে, শুনিবৰ কাৰণে আগ্ৰহ লৈ আছে। আগ্ৰহ নামৰ এটা শক্তিৰ দ্বাৰা আপোনালোক বহি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। মনত ৰাখিব, প্ৰথম স্কন্ধ ভাগৱতে ইয়াৰ নিয়ম দেখুৱাইছে। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ জীৱবিলাক আজিৰ পৰিৱেশলৈ আহিবই লাগিব, কোটি জন্মত হ'লেও আহিব লাগিব, নহা পৰ্যন্ত আপুনি ঘূৰিয়ে থাকিব লাগিব। এই 3টা লেয়াৰৰ ভিতৰত ঘূৰিয়ে থাকিব লাগিব, আহিবই লাগিব। গতিকে আগতীয়াকৈ আহি যাতে আমি সংস্কাৰ হওঁ। আপোনালোক আজি ইয়াৰ পৰা বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে, লক্ষ্য কি বাৰু? আজি ভাগৱত ব্যাখ্যা শুনাৰ পিছত অনুষ্ঠান সামৰিলে খাই বৈ আমি নিজৰ ঘৰলৈ ঘূৰি যাম। আপুনি ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। কোনোবাই একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। আপোনালোকে নিমন্ত্ৰণ ৰক্ষা কৰি আহিছে, কিন্তু অনুষ্ঠানৰ শেষত চব নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। এইটো যেনেকৈ বাস্তৱ সত্য। আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, এইখনক ঘৰ বুলি চিনাকি কৰিছে উদ্ধৱক। মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিও গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ। এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে, কোনখন ঘৰ? পৰম ব্ৰহ্মৰ পৰা। আকৌ পৰম ব্ৰহ্মলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আৰু সেই লক্ষ্যত উপনীত হৈ বাট চিনি পোৱা ঘৰখন পাবলৈ আমাৰ জীৱটোৱে কিমান বাট অতিক্ৰম কৰি আহিছে? 20 লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। 9 লক্ষম জলজ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। 9 লক্ষম কুৰ্মাংস, 9 লক্ষ বাৰ আমি প্ৰত্যেকেই উভচৰ প্ৰাণী কাছৰ দৰে বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁৱে। 30 লক্ষ পশুৰ নাম, 30 লক্ষ বাৰ আমি বাঘ, সিংহ, কুকুৰ, শিয়াল, মেকুৰী আদি জীৱ জন্তু জন্ম লৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ অৰ্ধমানৱা, হিতাহিত জ্ঞানশূন্য, 2 লক্ষ বাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েৎ। তাৰপিছত সৌভাগ্যক্ৰমে পুণ্য আৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ উপাধিলৈ প্ৰমোচন পালে আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভক্তি কৰি জীৱই মুক্তি পাব পাৰে। ভাগৱত শুনাৰ লগে লগে আমি 7টা ষ্টেপ পাৰ হৈ গুচি যাম। প্ৰথমে দহিব পাতেক ছয়। ভাগৱত শুনাৰ লগে লগে পাপবিলাক নাইকিয়া হৈ যাব। কৰাইবে মহা পুণ্য অদ্ভুত, পুণ্য নিজে নিজে আহি যাব। মিলাইবে বিষয়ত বিৰগতি, বিষয়ৰ প্ৰতি আমাৰ বিৰগতি আহিব।
কৃষ্ণত পোৱাইবে প্ৰেম ভগতি, কৃষ্ণ কথা শুনিবলৈ আগ্ৰহটো বাঢ়ি যাব। আৰু মিলাইবে কৃষ্ণত পোৱাইবে প্ৰেম ভগতি, উপজাইবে এটা বৈষ্ণৱ জ্ঞান, আমি যে চব ঈশ্বৰৰ সন্তান সেইটো উপলব্ধি হ'ব। মায়াকো দহিয়া কৰে নিৰ্জান, আপোন পৰ ভেদভাৱটো নাইকিয়া হৈ যাব। চৈতন্য আমি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰেগে। 7 নম্বৰত আমি য'ৰ পৰা আহিছোঁ তাত লগ খাম, আৰু ঘূৰি আহিব নালাগে দেই। ভাগৱত নুশুনা জীৱ আহি থাকিব লাগিব, কিন্তু মনত ৰাখিব। আৰু মানুহৰ জন্মতে এইটো কৰিব পাৰে। প্ৰকৃতি জগতৰ পৰা ধৰি স্বৰ্গলৈকে সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। পৰোপকাৰে ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে, আনক উপকাৰ কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে বহন্তি নদ্যা, নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে, এই ভাৰত ভূমিত মানুহৰ জন্ম পালে আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি পাব পাৰে। সেইকাৰণে স্বৰ্গত ভোগবাদ আৰু বস্তুবাদ আছে, ভক্তিবাদটো নাই। সেইকাৰণে স্বৰ্গৰ দেৱতাসকলেও মানুহ হ'বলৈ বাঞ্ছা কৰে। আৰু আমি মানুহ হৈ যদি সেই কথা উপলব্ধি নকৰোঁ, তেতিয়া কি হ'ব? মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণত ৰখিলা। গছ গছনিবিলাক ওপৰলৈ আগবাঢ়ি আহিছে, সেই জেগা খালী হৈ আছে। আমি মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা নুশুনো, আমাৰ জীৱটোক সেই খালী ঠাইলৈ পঠাই দিব। মনত ৰাখিবা দেই, এই চকৰিটোকে ঘূৰাই আছে। চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ, এই জীৱবিলাকক লৈ ভগৱানে আনন্দ কৰি আছে। আজি সকলোকে কৃষ্ণ কথা শুনিবলৈ নিদিয়ে। অৰ্জুনক কৈছে, আজি আমাৰ এই শইকীয়া আইগৰাকী ভাগৱত অনুষ্ঠানলৈ মতা চবেই যদি একান্ত মনে শুনি দিয়ে, চবকে যদি মই সমান পুণ্য দি বৈকুণ্ঠলৈ পঠাই দিব লগা হয়, মোৰ মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। গতিকে মই কি কৰোঁ জানা? কি? মই মায়া নামৰ শক্তি এটা দি কাৰোবাক ঘৰুৱা কথা পতাই দিম, কাৰোবাক চাহ তামোল খোৱাৰ কথা ভবাই দিম, কাৰোবাক ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভবাই দিম, কাৰোবাক ল'ৰা ছোৱালীৰ কথা ভবাই দিম, ইত্যাদি ইত্যাদি। ৰীতে হং ইয়ৎ প্ৰতীয়েত ন প্ৰতীয়েত স আত্মানি তৎ অবিদ্যাত্মানো যথা যভাসো যথা তমঃ। মই মায়া নামৰ শক্তিৰ দ্বাৰা জীৱবিলাকক মই মূল সুঁতিৰ পৰা আঁতৰাই দিব পাৰিলেহে নম্বৰ কমাই দিব পাৰিব। নহ'লে আজি 100% নম্বৰ ল'ব লাগিব দেই। 100% অহাৰ লগে লগে উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য, সুখ প্ৰচুৰ। আপুনি ঈশ্বৰৰ কথা শুনাৰ লগে লগে পুণ্য হ'ব। আমাৰ বেদত কৈছে, আপোনালোক আজি ঈশ্বৰৰ কথা শুনিবলৈ ঘৰৰ পৰা ওলাই আহোঁতে বাটত যদি কোনোবা বন্ধু বান্ধৱ বা ভকতে লগ পাই যদি আপোনাৰ লগত কথা পাতিছে বা দৰ্শন কৰিছে, সেইজনৰ কি হয় জানে? বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পিস্পৃষ্টুৱা ন স্নান মাছৰে। সেইজনক চুলে চালে আনে গা নুধুলেও হয়, ইমান পুণ্য হয়। মনত ৰাখিব কথাটো। আপোনালোক কিমান পুণ্যৱান জীৱ ঈশ্বৰৰ কথা শুনিবলৈ অহাৰ লগে লগে। সেই কথা আমাক বেদে সিদ্ধান্ত দি দিছে। আৰু এই কথাটো 11 স্কন্ধ ভাগৱতত বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছে। এই বিজ্ঞানসন্মত তথ্য, শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দিছে। মানে আমাৰ বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম্প। যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। গতিকে শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দিছে। 11 স্কন্ধ ভাগৱতত সেই তথ্য বিদুৰে উদ্ধৱক উদ্দেশ্যি দাঙি ধৰিছে। যেতিয়া কৃষ্ণক বৈকুণ্ঠ পৰায়ণ কৰি খৰমজোৰ মূৰত লৈ উচুপি কানি আহি আছিলে, সেই একেটা সময়তে মহাভক্ত বিদুৰে প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি গৃহ অভিমুখে আহি আছিলে। দুইজনৰ মাজতে যমুনা নদীৰ পাৰত মুখামুখি হ'ল। আৰু উদ্ধৱৰ সেই বিষণ্ণ মনৰ ভাৱ দেখি বিদুৰে অনুভৱ কৰিছিল কৃষ্ণ আৰু এই পৃথিৱীত নাই। গতিকে উদ্ধৱক উদ্দেশ্যি কৈছে, উদ্ধৱ তুমি মহাভাগ্যৱান, তুমি প্ৰয়াণৰ সময়ত কৃষ্ণক দৰ্শন কৰিলা, স্পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুবিধা নাপালোঁ। কিন্তু ভগৱানে মোক এটা সুবিধা দিছে। কি? যে তুমি যিহেতু কৃষ্ণক দৰ্শন স্পৰ্শন সংলাপ কৰি আহিলা, তোমাক চুলেও মই সমান পুণ্যভাগী হ'ম।
কৃষ্ণপদ পৰশী আশী আছা বাট তোকচুই হওঁ মই পৰম নিষ্পাপ ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। উদ্ধৱে তেতিয়ালৈকে ভবা নাছিল ঈশ্বৰৰ কথা শুনিবলৈ যোৱা গাবলৈ যোৱা মানুহক চুলে চালে আনৰ পুণ্য হয়। এইটো বিজ্ঞানসন্মত। আপোনাৰ খৰ খজুতি হোৱা, সংক্ৰামক ৰোগীক হোৱা মানুহ এজনক যদি কোনোবাই সাৱটি ধৰে, তেওঁ পিন্ধা কাপোৰ যদি পিন্ধে, তেওঁ শোৱা বিচনাত যদি শুৱে, আনৰ গালৈ ৰোগটো সংক্ৰমিত হৈ যায়। কাৰণ তেওঁ সংক্ৰামক ৰোগৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ, বহা বিচনা, শোৱা বিচনাত সংক্ৰমিত হৈ থাকে। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য। সন্ত মহন্ত ভক্তসকলক দৰ্শন পৰ্শন হ'লেও সৎগুণৰ অনুৰেণু আনৰ গালৈ সংক্ৰমিত হয়। এইটো অকল হিন্দু দৰ্শন নহয়। মুছলিমবিলাকে যেতিয়া হজ কৰিবলৈ যায়, দুখীয়া মানুহবোৰ যাব নোৱাৰে আৰৱলৈ। ধনী মানুহবোৰে যেতিয়া হজ কৰি ঘূৰি আহে, হাজাৰ হাজাৰ দুখীয়া মানুহে প্ৰথম দৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি যায়। প্ৰথম যোনে দৰ্শন কৰিব, তেওঁ হজ কৰি যিটো পুণ্য পাব, তেওঁ দৰ্শন কৰি সেইটো পুণ্য পাব। আৰু আমাৰ ভাগৱতত আজি আপোনালোক যিসকলে শুনিবলৈ আহিছে, মই কৈ আছোঁ, আপোনালোকে শুনি আছে, ইয়াতে সীমাবদ্ধ নকৰিব। দুই এটা কথা মনত ৰাখি গৈ ঘৰত থকাসকলক ক'বগৈ। আমাৰ ভাগৱতে কৈছে, যিবা পঢ়ে, যিবা শুনে, শুনাৱৈ আনক, পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। আপুনি ইয়ালৈ আহি যিটো পুণ্য পাব, ঘৰত থাকি যদি আপোনাৰ মুখেদি এই কথাখিনি শুনে, তেওঁ সমান পুণ্য লৈ বৈকুণ্ঠলৈ গুচি যাব। এই মহত্ব তত্ত্ব কথা কৈছে। ভাৱনাৰ ইমান মাহাত্ম্য। আমাৰ ভাৱনাবোৰ কেনেকুৱা হ'ব লাগে? কাছৰ সদৃশ। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয়, সেইমতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। আমাৰ এই পাঁচজনৰ ভিতৰত যদি আপুনি এজন হ'ব পাৰে দেই, আজি ভাগৱত শুনি বা নিজে অধ্যয়ন কৰি এই পাঁচজনৰ ভিতৰত যদি নিজক এজন কৰিব পাৰে, সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু, এই পাঁচজনৰ ভিতৰত যদি এজন হ'ব পাৰে, আপোনাক মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মাহাত্ম্য। আৰু যিটো প্ৰহ্লাদে দেখুৱাই থৈ গৈছে, প্ৰহ্লাদে মানে যেতিয়া তেওঁৰ বাপেক হিৰণ্যকশিপুক মানে নৃসিংহ প্ৰভুৱে মাৰিলে, মৰাৰ পিছত তেওঁ খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে, যোৱা তুতি কৰা। তেওঁ গৈ নৃসিংহক কৈছে, প্ৰভু, মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত দুখ কৰিলে, মোৰ মুখলৈ চাই তুমি পিতাদেউক মানে গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতা পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ এটা সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনা। কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে ভাবিব নালাগে, তেনেহ'লে মোক লগত নিয়া। নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে। মনত ৰাখিব দেই, আমাৰ কৰ্মবন্ধ অসীম। মুখ্যতম কৰ্মবন্ধ পাপ আৰু পুণ্য। এই দুটা আমি যাওঁতেও লৈ যাওঁ, আহোঁতেও লৈ আহোঁ। আমাৰ এতিয়া যাওঁতে আপোনালোকে বহুত পকা ঘৰ বনাইছে, ব্যৱসায় বাণিজ্য চাকৰি কৰি গাড়ী মটৰ কিনিছে, মানে সম্পত্তি লৈছে, বিভিন্ন বস্তু লৈছে, কিন্তু যাবৰ সময়ত একো নিব নোৱাৰে দেই। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, চব যিমান ঘটিলে চব ইয়াত এৰি থৈ যাব লাগিব। পাপ পুণ্য দুই যাব লগতো সত্তৰি। আজি যে আপোনালোকে 10 বন কাটি কৰি আহি পেলাই শুনিলে, এই পুণ্যটো আপোনালোকৰ লগত যাব, এইটো লগত যাব। মনত ৰাখিবা দেই, পাপ পুণ্য দুই যাব লগতো সত্তৰি। এই দুটা যাওঁতে পিছফালে যায়, আহোঁতে ওপৰফালে লাগি আহে। ওপৰফালৰ দুটা নাম সুখ আৰু দুখ, আৰু তলফালৰ দুটা নাম পাপ আৰু পুণ্য। গতিকে সেই অনুপাতেহে আপোনাক ভগৱানে প্ৰতিষ্ঠা কৰিব। এই শৈবৰ গাঁৱতে চবকে সমানে, একেখন গাঁৱত আছে যদি চব সমান নহয়। কিয়? আমাৰ পাপ পুণ্যৰ তাৰতম্য আছে, ভাৱনাৰ তাৰতম্য আছে। ভাৱ অনুসৰি যিমান কৰ্মবন্ধ লৈ আহিব, সেই অনুপাতে আপুনি ইয়াত দুখ ভুগিবই লাগিব। আপুনি কৰ্মবন্ধ দুখৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰিব। কিন্তু কেতিয়া পাৰিব? আজিৰ দৰে যদি ভক্তি কৰে, হয় নাই? যে আপুনি পুণ্য লৈ গ'লেও আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে সুখ ভোগৰ কাৰণে আহিব লাগিব। এতিয়া থকাতকৈ আৰু বেছি ওপৰত আপুনি জন্ম ল'ব, ভাল পৰিৱেশত জন্ম ল'ব, আৰু বেছি সুখ ভোগ কৰিব। আৰু যদি বেছি পাপ লৈ যায়, এতিয়াতকৈ তললৈ যাব, বেছি দুখ কষ্ট ভুগিব লাগিব। এতিয়া উদ্ধৱে ক'লে, যদি পুণ্য লৈ গ'লেও আহিব লাগে, পাপ লৈ গ'লেও যদি আহিব লাগে, তেতিয়াহ'লে তোমাৰ ওচৰলৈ যাম কেনেকৈ? তেতিয়া উদ্ধৱক কৈছে, মাধৱে বুলন্দ সখী শুনা হবে ভেদ, মোৰ ভগতি সে কৰে কৰ্মবন্ধ ছেদ। আজিৰ দৰে ভক্তি নকৰিলে আপুনি কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে।
গতিকে ভকতীয়ে কৰ্মবন্ধ প্লাছ মাইনাছ 0 কৰি দিব, সেইদিনা আপুনি মুক্ত হৈ বৈকুণ্ঠলৈ গুচি যাব পাৰিব। নহ'লে আপুনি সুখ দুখৰ ফল ভোগ কৰিবই লাগিব। এইটো কোনে মানে যদি আপুনি পুণ্য বেছি আছে আপুনি ভোগ কৰিবলৈ পাব, আপুনি বিষয় বা কিবা পদবী পাবই আপুনি। এতিয়া 26 চনৰ আমাৰ MLA ইলেকশ্যন আহি আছে, আপোনালোকৰ সমষ্টিৰ পৰা ধৰি লওক বিভিন্ন দল সংগঠনৰ পৰা 10জনে প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়া আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ জনসাধাৰণে গৌৰৱ কৰিব লাগে, আনন্দ কৰিব লাগে। কি বুলি? যে আমাৰ সমষ্টিত 10জনে MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি আছে, কিন্তু কেইজন জিকিব? এজন। কোন জিকিব? আমাৰ 14 স্কন্ধ ভাগৱতত তাৰ ইংগিত দিছে কোন জিকিব। অৰ্থাৎ এই 10জনৰ ভিতৰত 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিকেইজন প্ৰতিযোগীয়ে বহু আগৰ পৰা তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, জড়জগত, জীৱ জগতৰ উপকাৰ সাধন কৰিছে, হয় নাই? যি উপকাৰ কৰিছে সেই 10জনৰ ভিতৰত যাৰ প্ৰতি মানে অৱদান বেছি হ'ব সমষ্টিটোত, সি বেছি পুণ্যৱান হ'ব, তেতিয়া সি বাই হুক অৰ বাই ক্ৰুক তেওঁৱে জিকিব। মনত ৰাখিব দেই। আমাৰ মতে এখেত জিকিব লাগিছিলে, ফলাফলত এখেত জিকিলে। ভগৱানে কৈছে তুমি চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি। মইতো 14জন সাক্ষী 2জন কেৰেণীৰ তথ্যভিত্তিত তেওঁক জিকাইছোঁ। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে, চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়, গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়, 14জন সাক্ষী তাৰ থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আমাৰ লগত প্ৰত্যেকৰ লগত 14জন সাক্ষী ৰাখিছে ভগৱানে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14জনে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেইটা ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে আৰু কেইটা বেয়া কাম কৰি পাপ অৰ্জন কৰিছে চব লিখি গৈ আছে। আৰু শেষ প্ৰতিবেদনখন কোনদিনা নিব? আমাৰ 5ম স্কন্ধত কৈছে, কাল সৰ্পে চুম্পিয়া আচয় পৃষ্ঠভাগে, চেগচাই কোনোদিনা ধৰিবে কৰাগে, কোনো মতে নৰৱে নেৰাৱে টানৰ হাত, কৃষ্ণত ভগতি যেবে নকৰে সাক্ষাৎ। আজিৰ দৰে কৃষ্ণ কথা নুশুনা জীৱই এই কালৰ হাতৰ পৰা নিজক বচাব নোৱাৰিব। সেইদিনাখন আপোনাৰ 24 তত্ত্বৰ দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, কাঠপৰা দি পৰি থাকিব। তাৰ পৰা 16 তত্ত্বৰ দেহ এটা ওলাই যাব। কি ওলাই যাব? 11 ইন্দ্ৰিয় আৰু 5টা বিষয়, লিংগ দেহ বুলি তাক জানিবা নিশ্চয়। তাক লিংগ দেহ বা সূক্ষ্ম দেহ বুলি কয়। ইংৰাজীত কয় ডিজায়াৰ বডি, বাসনা কঢ়িয়াই লোৱা দেহ। এই 14জন সাক্ষী 2জন কেৰেণী চিত্ৰ আৰু গুপ্তই সেই প্ৰতিবেদন লৈ সেই সূক্ষ্ম দেহক নি যমৰজাৰ টেবুলত ফাইল জমা দি দিব। লগে লগে যমৰজাই ফাইল খুলি জমা খৰচ উলিয়াব। জমা মানে পুণ্য, পাপ মানে খৰচ। গতিকে আপোনাৰ জমাৰ যদি টোপোলাটো ডাঙৰ হয় আপগ্ৰেড ওপৰলৈ যাব, আজি যদি পাপৰ টোপোলা বেছি হয় ডিগ্ৰেড তললৈ যাব। বছ এয়াই ইমানেই কাম আৰু দেই। জীৱ হয় ওপৰলৈ নহয় তললৈ, কৰ্মফলত ঘূৰাই থাকিব। চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। গতিকে আমি সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল নহয়। আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰি। আপুনি বাহিৰৰ পৰা মানুহজন ঠিকেই দেখিছে, কিন্তু ভিতৰত তেওঁ বহুত কপট আছে। মনত ৰাখিব কথাটো। সেইকাৰণে আমি বাহিৰৰ পৰা দেখাজন আচল মানুহ নহয়। ভাগৱতেহে কৈ আছে কোনজন আচল মানুহ। তুমি মোক ভান্দা, তোমাকো মই ভান্দো, 14 সাক্ষীক ভান্দিব কোনেও পাহে। আমাৰ লগত থকা 14জনক আমি কোনেও ঠগিব নোৱাৰোঁ। সি সাক্ষ্য দিবই। সেইকাৰণে ভাগৱত শুনি আমি বেয়া স্বভাৱবিলাক এৰিব দেই। বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ। তেতিয়া আপুনি কাকো সুখ বিচাৰিব নালাগে, সুখ নিজে আহিব। সুখ নিজে আহিব। কৃষ্ণক আপুনি বিচাৰিব নালাগে। কৃষ্ণ মানে আনন্দ। আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণ নিজে আহিব। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহে। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। গতিকে ভগৱন্তৰ নিজৰ নামটো তেওঁ নিজতকৈ ডাঙৰ বুলি কৈছে। গতিকে যিখন ঘৰত পুৱা গধূলি ঈশ্বৰ উপাসনা হ'ব সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখন মিলা প্ৰীতিত থাকিব। শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালীৰ দৰে মৰম কৰিব, বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃৰ দৰে ভাবিব।
ককাই ভাইৰ মাজত মিলা প্ৰীতি থাকিব, আনন্দ থাকিব, একতা আৰু মৈত্ৰী সম্প্ৰীতিৰ মাজত বাস কৰিব। আৰু যিখন ঘৰত সেই পৰিৱেশ নাই, ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন দ্বৈত কৃষ্ণৰ নকৰে তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ঈশ্বৰ উপাসনা নকৰে, ধূপ ধূনা নজ্বলে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, বেমাসুৰ, ধেনুকাসুৰ চব অসুবিলাক আহি সোমাই যাব দেই। কায়িকভাৱে নহয়, স্বভাৱগত গুণগতভাৱে। আপোনালোকৰ কিছুমান পৰিয়ালৰ মানুহ আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি ৩-৪ দিনমানলৈকে চকু পানী উলিয়াই ভাত পানী নাখায়। এইটো স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে সেইটো অসুৰ থকা পৰিয়াল। সেই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব, কৃষ্ণই সৰু কালতে মাৰিছে গকুলত, বাল্যকালতে কেইবাজনো অসুৰ মাৰি লৈছে। কিয়? তেওঁ যদি সৰু কালতে অসুৰখিনিক মাৰি নলয়, তেতিয়াহ'লে 7-8 বছৰ ব্ৰজৰ গোপীসকলৰ লগত তেওঁ মহাৰাস কৰিব নোৱাৰিব। মনত ৰাখিব, কৃষ্ণই মহাৰাস কৰোঁতে বয়স কিমান? 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। গতিকে আপুনি আজি আমি ৰাস কৰি আছোঁ, এতিয়া মানে ৰাস কি ৰস হৈ এবছৰ ৰাস, আত্মাই পৰমাত্মাৰ ৰস পান কৰি আছোঁ। আপোনাৰ মনটো যদি কেনেবাকৈ বিষয়ৰ চিন্তাত আছে, আপুনি ইয়াত বহি থাকিলেও ৰসটো পান কৰিব নোৱাৰিব। সেই আসুৰিক ভাৱবিলাকক মাৰিছে। মৰা মানে সংস্কাৰ। আমি সৰু কালৰ পৰাই ল'ৰা ছোৱালীক সংস্কাৰ কৰিব লাগিব। মাক বাপেকে জানে তেওঁ জন্মগত ইনবৰ্ণ কি বেয়া গুণ লৈ আহিছে, তেওঁ খঙাল নে, অসন্তোষীয়া নে, কলহপ্ৰিয় নে, এইবিলাক বেয়া গুণবোৰ কাৰ গাত আছে মাক বাপেকেহে জানিব। কিন্তু আপুনি জানিলেই নহ'ব। ভাগৱতে কৈছে তাক সংস্কাৰ কৰিব লাগিব। কেনেকৈ? দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাঁতৰ স্বভাৱ দূৰ হয়। মাক বাপেকে জানিব স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, মাক বাপেকে জানিব। কিন্তু আমাৰ ভাগৱতে কৈছে তুমি অকল ল'ৰা ছোৱালীকেইটাক কোনো বিষয়ত দুৰ্বলতা আছে বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। তাক সবলতালৈ নিয়াৰ ব্যৱস্থাটো ভাগৱতৰ নীতি আদৰ্শৰে কৰিব লাগিব। অৰ্থাৎ আমাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকলৰ ওচৰত ল'ৰাটো বা ছোৱালীজনী আনি সেৱা এটা কৰি আশীৰ্বাদ ল'ব লাগিব। এতিয়া কাৰো ঘৰলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰাটো অংকত ভাল হ'ব, ইংৰাজীত ভাল হ'ব, আয়ুষ্মান হ'ব, মংগল হ'ব, পৰীক্ষাত ভাল হ'ব বুলি আশীৰ্বাদ দিবলৈ নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেই ভাবি সবাকো কৰিবা বহুমান। আজি আপোনালোক মূৰ্তিমন্ত ভগৱন্ত বা মানে কল্পনা মাধৱী কল্পনা আহিছে বুলি ভাবিলে আপোনাৰ ভুল হ'ব। সেইটো দেহ ধৰ্ম হ'ব। দেহবিলাকৰহে নাম আছে। নামবিলাক কেলৈ দিছে? চিনি পাবৰ কাৰণে। দাৰ্শনিক পণ্ডিতে কৈছে নেইম ইজ এ কাইণ্ড অফ ফেচ ৱেৰ বাই ওৱান ইজ ন'ন। আমাৰ নামবোৰ আছে চবৰে। নামবোৰ কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। নামটো চাইহে কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো বা দেহটো আত্মা নহয়। গতিকে আমাৰ এতিয়া ওচৰৰ মানুহঘৰ যদি আমাৰ ঘৰলৈ আহে, আমি ওচৰৰ অহাজনক চোতালতে সুধোঁ কেলৈ আহিছিলে? বোলে বাপক লগ ধৰিবৰ কাৰণে আহিছিলোঁ। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। বোলে হয় নেকি? বোলে হয়। তেতিয়া যাওঁগৈ। বোলে যোৱাগৈ। কিন্তু তেওঁৰ ঘৰলৈ যে আত্মাৰূপী ভগৱন্ত আহিছিলে সেই কথা তেওঁ বুজি নাপালে। তেওঁ আধ্যাত্মিকতাটো নাই। আপুনি কাষৰ মানুহ ঘৰৰ আইগৰাকী বা বাপজনক বহুৱাই কঠত বহুৱাই ধূপ এডাল জ্বলাই যদি সেৱা এটা লয়, তেওঁ অ হৰি ওৰাম বুলিয়ে ক'ব। 20 মাইল আঁতৰৰ অতিথি বা আইগৰাকীক সেৱা কৰিলেও অ হৰি ওৰাম বুলিয়ে ক'ব। এই অ হৰি ওৰামটো আপুনি ভবা কল্পনা মাধৱী, যাদৱ মাধৱে কোৱা নাই, আত্মাই কৈছে। আত্মাই কৈছে। এতিয়া আমি দেহ ধৰ্ম লৈ আছোঁ। দেহ ধৰ্ম এৰি আত্মা ধৰ্মলৈ যেতিয়ালৈকে যাব নোৱাৰিম, তেতিয়ালৈকে আমি সংসাৰ চক্ৰত এই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিম। এয়া হৈছে ভাগৱতৰ অভিমত। মনত ৰাখিব দেই। ভাগৱত শুনিবলৈ আহিব লাগে নিজক সংস্কাৰ কৰিবৰ কাৰণে, নিজক সংস্কাৰ কৰিবৰ কাৰণে। গতিকে আমি যাতে ভাগৱত শুনি সংস্কাৰমুখী হওঁ, আধ্যাত্মিক হওঁ, আত্মামুখী হওঁ, তেতিয়াহে আমাৰ জীৱনৰ সাৰ্থকতা হ'ব। এই কথা ক'লে তাৰপিছত কি বুলি কৈছে? তোমাৰ সন্মত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি। যে তোমাৰ মত হ'ল কি ভকতিয়েহে জীৱক সদগতি দিব পাৰে, এইটো তোমাৰ মত। কিন্তু বেদে ফুৰে গায় জ্ঞান বিনে গতি নাই, আকে শুনি ভ্ৰমই মূৰমতি। কিন্তু বেদত কৈছে জ্ঞানৰ বিনেহে গতি নাই। গতিকে তুমি কৈছা ভক্তিৰ বিনে গতি নাই। এতিয়া দুটা মত হৈ গৈছে, বেদৰ মত আৰু তোমাৰ মতৰ মাজত মানে পাৰ্থক্য হৈছে। গতিকে এই কথা আমাৰ এতিয়া কি হৈছে, মনটো মোৰ ভ্ৰম হৈ গৈছে। কতো বোলে কৰ্ম কৰা, কতো বোলে পৰিহৰা, মিলৈ আত মনত সংশয়। কিছুমানে কয় যাগ যজ্ঞ পূজা পাতল কৰিবা, কিছুমানে কয় নকৰিবা, হয় নাই? গতিকে
কতো বোলে কৰ্ম কৰা কতো বোলে পৰিহৰা মিলৈ আতো মনত সংশয়। এই বিভ্ৰান্তিমূলক ভাৱ চিন্তাই আমাৰ মনলৈ সংশয় কঢ়িয়াই আনিছে। গতিকে তুমি বিনে নাহি আন তুমি শিৱ সৰ্বজান বুজাইতো কহিও নিশ্চয়। তুমি সকলো জানা, গতিকে যোৱাৰ আগতে মোক এই সংশয়টো দূৰ কৰি থৈ যোৱা। সংসাৰ গৰ্তত ইটো পৰিল সমস্ত লোক তাতে দংশিলে কালো সাপে। আজি আমি পকা ঘৰ তলত আছোঁ, টাইলছ দিয়া ঘৰত আছোঁ, দামী পোছাক পিন্ধিছোঁ, দামী আহাৰ খাইছোঁ, গাড়ী মটৰত ঘূৰিছোঁ। আমি ভাবিছোঁ আমাতকৈ আৰু সুখী দ্বিতীয় নাই। এইটো আমাৰ স্বাভাৱিক ভাৱ দেই। কিন্তু আমাৰ শাস্ত্ৰই কৈছে, গুৰুজনাই কৈছে, ভাগৱতে কৈছে, নাই নাই তোমালোক ধনী দুখীয়া চব এটা গাঁতত সোমাই আছা। আমি ধনী দুখীয়া সকলো শিক্ষিত অশিক্ষিত সকলো আমি এটা গাঁতত সোমাই আছোঁ। আমাৰ গাঁতটোৰ নাম কি? সংসাৰ গৰ্তে পৰি আছে লোক, মোহতে অন্ধ নেৰাই দুখ সুখ, কাল ভুজংগে দংশিলৈ প্ৰাণ, কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ। ধনী দুখীয়া সকলো আমি এই সংসাৰ নামৰ গাঁতটোত সোমাই আছোঁ। মনৰ কামনা পূৰণ হৈছে, খোলা হাঁহি মাৰিছোঁ, আৰু মনৰ কামনা পূৰণ হোৱা নাই, সুখত ভাগি পৰিছোঁ। এই সুখ আৰু দুখৰ মাজেদি দিনবিলাক আমি গৈ আছে। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে এটা এটা দিন আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ। আজিৰ দৰে কৃষ্ণক ভক্তি নকৰিলে আমাক ৰক্ষা কোনে কৰিব? এই কথা আমাক মহাপুৰুষ গুৰুজনাই আঙুলিয়াই থৈ গৈছে। সেইকাৰণে কৈছে পৰম কৃপাই আবে বাক্য অমৃত সিঞ্চি উদ্ধাৰি জগতৰ। তুমি অমৃতময় কথা কৈ মোক এতিয়া উদ্ধাৰ কৰা, নহ'লে আৰু গত্যন্তৰ নাই। তোমাৰো এইখিনিকে কৈছে দেই। ইয়াৰ পিছৰখিনি আকৌ কি কৈছে আমি পদবন্ধে আলোচনা কৰিম। ৰাম তোমাৰ মুখৰ বাণী জানি আহে ন বাধৰৈ, কৰৈতো দুৰ্ঘোৰ সংসাৰ, নমো নমো নমাই মাথ হে প্ৰভু জগন্নাথ, কৰা গতি সম্প্ৰতি আমাৰ দেৱৰো দেৱতা হৈ অৰুণ চৰণ দৈ, ময়ে থাকক ক্ষণিক নিৰেখি, মহাভাগ্য দূৰ গৈল আজি পৰিশ্ৰেত ভৈল, তোমাৰ আমাৰ দেখা দেখি। এৰামে কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিব পাৰিলোঁ, দিয়ক সিদ্ধান্ত নাথ তুমি, বিয়োগে আকুল কৰে ধাৰায়েৰে লোটক জৰে, কান্দন তয়ো ধব ভূমি। ৰাম ভকতৰ দেখি তাপ আকুল জগত বাপ, সলুটক নেত্ৰ ভৈল ৰাতি, নসহে হৃদয় দেখি শোক পৰি হৰা সখী, প্ৰবোধন্ত উদ্ধৱ মাতি। ৰাম বুলন্ত মাধৱ বুলন্ত মধুৰ বাণী, তাপতে যা মহামানী
তুমি মহাসুহৃদয় আমাৰ জানা মায়া ময়িত সংশয় পচিলা যিটো শুনি উত্তৰতো তাৰ হে ৰাম জ্ঞানে গতি কৰৈ বেদ লোৱা তাৰ পৰিশ্ৰেদ আছৈ জ্ঞান ভকতি ৰমাজে ভকতি কৰন্তে জানা আপুনিও উপজয় জ্ঞান যোগ চিন্তি মৰৈ মেচা কাজে হে ৰাম আউৰ কি তোমাত বাজ জ্ঞানতো নাহি কৈ কাজ কেৱলে ভকতি তৰৈ লোক মোৰ গুণ নাম স্মৰে ৰূপ হৃদয়ত ধৰি পাৱয় প্ৰয়াসে আখি মুখ হে ৰাম কৰ্মৰূপ চিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৈ আমাৰ জনম গোৱাই বৃথা নুশুনৈ আমাৰ কথা তেবে শেকৰ মত কাৰ কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। ইয়াত কৈছে তোমাৰ মধুৰ বাণী জানিয়া হেনবা ধৰৈ তৰৈ ইটো দুৰ্ঘুৰ সংসাৰ। এই ভাগৱত কথাবিলাক ভগৱন্তৰ মুখৰ বাণী দে, মনত ৰাখিব। যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত। অৰ্থাৎ ঈশ্বৰৰ মুখৰ পৰা যিবোৰ বাণী নিশ্চিত হৈছে সেইবোৰ হৈছে বেদবাণী, শাশ্বত সনাতন। আমি জীয়াই থকালৈকে আমাৰ ইয়াৰ প্ৰতিটো কথা আমাৰ জীৱনৰ লগত ঘটি থাকিব। সেইকাৰণে ভাগৱতৰ প্ৰতিটো কথা আমি গুৰুত্ব সহকাৰে শুনি কেনেকৈ নিজক সংস্কাৰ কৰিব পাৰোঁ। আপুনি যেতিয়া ভাগৱত শুনি যেতিয়া বেয়াবোৰ এৰি দিব আপোনাৰ জীৱ সংস্কাৰ হৈ যাব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব। আৰু যদি আপুনি ভাগৱত নুশুনে আপুনি কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই। মলি গুচাবলৈ আপুনি চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিলোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। মই গাঁওখনৰ ভিতৰত আটাইতকৈ ধনৱন্ত বিদ্যাৱন্ত মানে সম্পদশালী বুলি যদি কোনো লগত নিব নোৱাৰা ধন সম্পদক লৈ যদি অভিমান কৰে, কৰি যদি আজিৰ দৰে ভক্তি নকৰে সেইটো জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। আমাক পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে জীৱক স্থায়ী শান্তি দিব নোৱাৰে, শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে, পৰিয়ালত মিলা প্ৰীতিৰে ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো। বহুত ধন টকা পইচা গাড়ী মটৰ থাকিব পাৰে, মুখত হাঁহি নাথাকিবও পাৰে, অন্তৰত শান্তি নাথাকিবও পাৰে, শৰীৰটো সুস্থ নহ'বও পাৰে, পৰিয়ালত মিলা প্ৰীতি নাথাকিবও পাৰে। মনত ৰাখিব কথাটো। কাৰণ সেইকাৰণে মহাপুৰুষে কৈছে আন যত সবে মিছা। তুমি যিবোৰ দেখিছা চব মিছা, লগত নিব নোৱাৰা সম্পত্তি, এইবোৰ এনেই আহিব। আপুনি আজিৰ দৰে ভক্তি কৰক, আপুনি ভক্তি কৰক, আপোনাৰ সম্পত্তি নিজে আহিব। আপুনি বিচাৰিব নালাগে, আপুনি ভক্তি কৰক, ভগৱানে চাৰি হাতে দিব। আপুনি কিমান চাব। গতিকে মূল বস্তুটো হৈছে ভক্তি। গতিকে আমি আজি ইয়াত যিসকলে সুখ শান্তিত আছোঁ অনুভৱ কৰিব লাগিব। যদি পকা ঘৰৰ তলত আছোঁ, দামী পোছাক পিন্ধিছোঁ, দামী আহাৰ খাইছোঁ, গাড়ী মটৰ ঘূৰিছোঁ, তেতিয়া আপুনি অনুভৱ কৰিব লাগিব যে মই পুণ্য কৰি আহিছোঁ, পূৰ্ব পুণ্য কৰি আহিছোঁ। পূৰ্ব পুণ্যবিহীন কোনো জীৱই এই জন্মত সুখ ভোগ কৰিবলৈ নাপায়। সেইকাৰণে একেখন গাঁৱতে দুখ বেদনাবিলাকৰ পাৰ্থক্য আছে, সুখবিলাকৰ পাৰ্থক্য নাই। অকল এখন গাঁও শৈবৰ গাঁও বুলিয়ে নহয়, পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে, অল হেপী ফেমিলিজ আৰ এলাইক বুলি কৈছে
দাৰ্শনিক পণ্ডিতে কৈছে অল হেপী ফেমিলিজ আৰ এলাইক, পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ। মই পৃথিৱী বাদ দিলোঁ, আজি হয়বৰ গাঁৱতে অনুষ্ঠান কৰিছোঁ। আপোনালোকৰ হয়বৰ গাঁওখনকে যদি উদাহৰণ হিচাপে লওঁ, এতিয়া হয়বৰ গাঁৱত যদি কোনোবা দম্পতীয়ে বিয়া পাতিছে, সতি সন্তান নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, তাৰ সেইটো পৰিয়ালৰ সেইটোৱেই দুখ, ইত্যাদি ইত্যাদি। গাঁও একেখনেই, সীমা একেটাই, সুখ দুখবিলাকৰ বৈষম্যতা আছে। এইটো পূৰ্বজন্ম, মনত ৰাখিব। প্ৰাৰব্ধৰ কৰ্মফল আৰব্ধত ভোগ কৰি থাকিব, আৰব্ধৰখিনি অনাৰব্ধলৈ লৈ যাব। আজিৰ এই পুণ্যটো আমাৰ পিছৰ জন্মলৈ যাব। নকৰিও জন্মই বিঠা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, ঐত আয়ু পাত ভৰিলে, ঘূৰ পৰ লোকে গৈলে, আকে লাগি মৰি বাহা কান্দি। নিমন্ত্ৰণ পায়ো যি আজি নাহিলে, তেওঁ আজিত পৰকালৰ ধনটো আজি তেওঁ বঞ্চিত হৈ গ'ল। আজি এই ধনটোৰ অভাৱ তেওঁ পিছৰ জন্মত ভোগ কৰিবই লাগিব। সেইকাৰণে আপোনালোকৰ একেখন হয়বৰ গাঁৱতে বাস কৰা বহুত গৃহস্থী ভাগৱতৰ মতে কান্দি আছে। অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি আপোনালোকৰ হয়বৰ গাঁৱৰ কোনো গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে, কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজত খাপ খোৱা এযোৰ মনে ভবা বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহঘৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। চুইচ টিপিলে পোহৰ আহে, চুইচ টিপিলে ফেন ঘূৰে, চুইচ টিপিলে গীৰ্জাত পানী হয়, চুইচ টিপিয়ে আমি অভাৱবিলাক মানে কৰি আছোঁ, পূৰণ কৰি আছোঁ। কিন্তু কাষৰ মানুহঘৰে তেওঁলোকৰ দৰে অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? সেই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ৰহস্য জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মূৰ সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ ভক্তিভাৱে, তাৰ মূৰ এৰা এৰি নাহি কদাচি। সকলো পায়ো যিজনে ঈশ্বৰৰ নাম লয়, সেইজনক ভগৱানে এৰা নিদিয়ে। মনত ৰাখিব দেই। আপোনালোকৰ পূৰ্ব পুণ্যৰ ফলত এই হয়বৰ গাঁৱত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য চাকৰিয়ে নদন বদন হৈ আছে, কিন্তু ভগৱন্তৰ নাম নেৰে, সেইজনক ভগৱন্তইও নেৰে, সকলো বিপদৰ পৰা উদ্ধাৰ কৰে। ভাগৱতে কৈছে দেই, ভগৱানে কৈছে অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে